নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম। টি20 বিশ্বকাপলৈ বেছি দিন নাই, টিম ঘোষণা কৰিবলৈ বেছি দিন নাই। এই মাহৰ শেষলৈ ঘোষণা কৰিব টি20 বিশ্বকাপৰ টিম, কিন্তু তাৰ আগতে বিভিন্ন ক্ৰিকেট বিশেষজ্ঞই টিমসমূহ ঘোষণা কৰি আছে। এইবাৰ আম্বাতি ৰায়ুডু ভাৰতৰ পূৰ্ব ক্ৰিকেটাৰ, তেখেতেও এটা টিম দিছে আৰু সেই টিমটোত অসমৰ ৰিয়ান পৰাগকো ৰাখিছে। ৰিয়ান পৰাগকো টি20 বিশ্বকাপলৈ নিব লাগে বুলি আম্বাতি ৰায়ুডুৱে কৈছে। গতিকে আম্বাতি ৰায়ুডুৰ টিমটো কেনেকুৱা হৈছে, কেনেকুৱা কোন আছে আমি চাই লওঁ। গতিকে ৰোহিত শৰ্মা আৰু যশস্বী জয়ছোৱালক তেখেতে ৰাখিছে। দেন বিৰাট কোহলি, সূৰ্যকুমাৰ যাদৱ, লগতে ৰিয়ান পৰাগৰ নামটো আপোনালোকে তাত দেখিবলৈ পাব। দেন ৰিংকু সিঙক তেখেতে ৰাখিছে। দিনেশ কাৰ্তিকক IPLৰ পাৰফৰ্মেঞ্চৰ পৰা নিব লাগে বুলি কৈছে আম্বাতি ৰায়ুডুৱে। শিৱম ডুবেকো IPLৰ পাৰফৰ্মেঞ্চ চাই নিব লাগে বুলি কৈছে ৰায়ুডুৱে। জাদেজাক ৰাখিছে, তেওঁ চাহলক ৰাখিছে, কুলদীপ যাদৱ, জসপ্ৰীত বুমৰাহ, মহম্মদ সিৰাজ, অৰ্শদীপ সিং আৰু ময়ংক যাদৱকো তেখেতে নিব বিচাৰিছে। ময়ংক যাদৱে IPLত ভাল খেলা আপোনালোকে দেখিবলৈ পাইছিলে। গতিকে আম্বাতি ৰায়ুডুৱে যিটো টিম দিছে, সেই টিমটোত আমি দেখিবলৈ পাইছোঁ যে IPLত যিসকলে বৰ্তমান ভাল কৰি আছে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। সেইটো হয়তো আম্বাতি ৰায়ুডুৱে নিজৰ ফালৰ পৰা ভাবিছে, BCCI চিলেক্টৰ্ছে ভাবে নাভাবে সেইটো পাছৰ কথা, কিন্তু IPLত ভাল খেলিলেই টি20 বিশ্বকাপত স্থান পাব লাগে বুলি আম্বাতি ৰায়ুডুৰ ফালৰ পৰা কোৱা হৈছে। সেইটো কাৰণে তেখেতে আমি দেখিবলৈ পাইছোঁ যে ৰিয়ান পৰাগ হওক, দিনেশ কাৰ্তিক হওক, শিৱম ডুবে হওক, ময়ংক যাদৱ হওক, এনেকুৱা ধৰণৰ কিছুমান নাম চিলেক্ট কৰিছে। আৰু চাহলক চিলেক্ট কৰাটো বাৰু মই ভাল দেখিছোঁ, তেখেতে যিটো চিলেক্ট কৰিছে তেখেতৰ ফালৰ পৰা চাহলকটো ল'ব লাগে। বাকী আমি যদি ক'বলৈ যাওঁ, শিৱম ডুবে, দিনেশ কাৰ্তিক, ৰিয়ান পৰাগ আদিটো IPLত ভালেই কৰি আছে, গতিকে IPLৰ পৰাও ল'ব বিচাৰিছে। গতিকে এনেকুৱাই আছিলে টিম যিটো সাধাৰণতে দিছে আম্বাতি ৰায়ুডুৱে। আমাৰ আৰু ভিডিঅ' আহি থাকিব চেনেলটোত, গতিকে এইটো শেহতীয়া আপডেট আহিছে যদি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। গতিকে আপোনালোকে কি ভাবে? আম্বাতি ৰায়ুডুৱে যিদৰে ভাবিছে যে ৰিয়ান পৰাগে চান্স পাব লাগে টি20 ৱৰ্ল্ড কাপৰ স্কোৱাডত, সঁচাকৈ পাব লাগে জানো? আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ।